এই আয়ুৰ্বেদিক চিকিৎসকসকলক তেওঁলোকক স্নাতকোত্তৰ এটা পাঠ্যক্ৰম দিছে, যিটো পাঠ্যক্ৰম তেওঁলোকে সম্পূৰ্ণ কৰাৰ পিছত আমাৰ যেনেকৈ আমাৰ মডাৰ্ণ চিকিৎসকসকলে বা অত্যাধুনিক যিখিনি অস্ত্ৰোপচাৰ হয়, যেনেকৈ আপোনালোকে জানে এপেণ্ডিক্সৰ, গল ব্লাডাৰৰ, চিজাৰিয়ান ছেকশ্যন, আনকি স্কিন গ্ৰাফটিং যে প্লাষ্টিক চাৰ্জাৰী যিখিনি হয়, ক্লেফ লিপ, সেইখিনি প্লাষ্টিক চাৰ্জাৰীত পৰে। তেনেকুৱা ধৰণৰ চিকিৎসাও এই আয়ুৰ্বেদিক চিকিৎসকসকলৰ হাতত গতাই দিবলৈ ব্যৱস্থা কৰা হৈছে। আপোনালোকে জানে যে চিকিৎসা যিটো শল্য চিকিৎসা যিটো পদ্ধতি, যিটো ব্যৱস্থা, এইটো অতি ৰিস্কি, অতি বিপদসংকুল এটা অৱস্থা আৰু যথেষ্ট প্ৰশিক্ষণৰ প্ৰয়োজন। আনকি MBBS পাঠ্যক্ৰম কৰাৰ পিছত আকৌ 3 বছৰ স্নাতকোত্তৰ পাঠ্যক্ৰম কৰা হয়। তাৰ পিছতো স্কিন গ্ৰাফটিং কওক বা ফটা ওঠৰ যিখিনি চিকিৎসা, প্লাষ্টিক চাৰ্জনসকলে আকৌ 2 বছৰ বা 3 বছৰ পঢ়িব লগা হয়। এই গোটেই ইমান দীঘলীয়া পৰ্যায়টো তেওঁলোকে চমুৱাই আনি আয়ুৰ্বেদিক চিকিৎসকসকলৰ হতুৱাই 2 বছৰ স্নাতকোত্তৰ পাঠ্যক্ৰমতে এইখিনি চিকিৎসা পদ্ধতি গতাই দিব খুজিছে। আমি দেশৰ জনসাধাৰণৰ স্বাৰ্থত আমি মৌন হৈ থাকিব নোৱাৰোঁ। ভাৰতীয় চিকিৎসা সন্থাই জনসাধাৰণৰ চিকিৎসা জনস্বাস্থ্যৰ প্ৰতি সদায় চোকা নজৰ ৰাখিছে আৰু আমি এই যিটো সিদ্ধান্তত আমি মৌন হৈ থাকিব নোৱাৰোঁ। জনগণৰ পক্ষত আমি থিয় হ'বই লাগিব। আৰু গতিকে ভাৰতীয় চিকিৎসা সন্থাই চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰিছিলে, প্ৰথমতে লিখিত প্ৰতিবাদ কৰিলে এখন উঠাই দিবৰ কাৰণে জাননীখন, কিন্তু চৰকাৰ এতিয়াও মান্তি হোৱা নাই। আমাৰ কোনো গত্যান্তৰ নাই, আমি আন্দোলনৰ পক্ষলৈ কেতিয়াও যাব নোখোজোঁ, কাৰণ জনসাধাৰণৰ কষ্ট হয় আমি যদি আন্দোলন কৰিব লগা হয়। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে ৰাজনৈতিক ব্যৱস্থা বা সমাজ ব্যৱস্থাই আগবাঢ়ি অহা নাই এই দিশত। গতিকে আমি উপায়ন্তৰ হৈ পেলাই এলানি আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হৈছে। সমগ্ৰ ভাৰতত আমাৰ ভাৰতীয় চিকিৎসা সন্থাৰ প্ৰায় 4 লাখ সদস্য আছে। এই গোটেই সদস্যসকলে অহা 8 ডিচেম্বৰ তাৰিখে গোটেই ভাৰতবৰ্ষত ৰাজহুৱা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে ৰাজহুৱা প্ৰদৰ্শন কৰিব এই বিধেয়কখনৰ বিৰুদ্ধে। আৰু এই গোটেইখিনি ব্যৱস্থাত পিছে আমি ক'ভিড প্ৰট'কল মানি পেলাই চলা হ'ব। 20 জনীয়া একোটা গোটেই ৰাজহুৱা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। তদুপৰি চৰকাৰে যদি তথাপিও আমাৰ এই যিখন জনস্বাস্থ্য পৰিপন্থী যিখন বিধেয়ক আছে এইখন উঠাই নলয় বিধিখিনি, তেতিয়াহ'লে আমি গত্যান্তৰ আৰু নাথাকিব। 11 ডিচেম্বৰ তাৰিখে আমি গোটেই ভাৰতবৰ্ষত দেশজোৰা যিখিনি স্বাভাৱিক চিকিৎসা ব্যৱস্থা আছে, জৰুৰী চিকিৎসা আৰু ক'ভিডৰ লগত জড়িত চিকিৎসাখিনি বাদ দি স্বাভাৱিক চিকিৎসাখিনিৰ পৰা আমি গোটেই ভাৰতবৰ্ষৰ চিকিৎসকসকলক বিৰত থাকিবৰ কাৰণে, কৰ্মবিৰতি পালন কৰিবৰ কাৰণে ভাৰতীয় চিকিৎসা সন্থাই আহ্বান জনাইছে। আৰু এই গোটেই আহ্বানটো আমি সাফল্যমণ্ডিত কৰাৰ বাবে চেষ্টা কৰিম। আৰু চৰকাৰক আকৌ আমি সকীয়াই দিব খুজিছোঁ, তথাপিও যদি আমাৰ অনুৰোধ চৰকাৰে মানি নলয়, আমি আৰু ইয়াতকৈ কঠোৰতৰ পৰ্যায়লৈ যাবলৈও ভাৰতীয় চিকিৎসা সন্থা সাজু আছে। কিন্তু আধুনিক চিকিৎসা পদ্ধতিক আয়ুৰ্বেদিক চিকিৎসাৰ লগত মিশ্ৰণ কৰি এটা খিচিৰি চিকিৎসা পদ্ধতিৰ যিটো ব্যৱস্থা কৰিব খোজা হৈছে, এইটোক আমি গৰিহণা দিওঁ আৰু এইটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আয়ুৰ্বেদিক চিকিৎসকসকলে যেতিয়া অস্ত্ৰোপচাৰ কৰিবলৈ ল'ব, তেওঁলোকে কি এনাস্থেচিয়া দিব? তেওঁলোকৰ হাততো কোনো এনাস্থেচিয়া বা সংজ্ঞাহৰণ কৰাৰ ঔষধ নাই। তেওঁলোকেতো যিখিনি আয়ুৰ্বেদিক আছে ভাং কানি খুৱাইতো ৰোগীক সংজ্ঞাহীন কৰিব নোৱাৰিব। আকৌ আমাৰ অত্যাধুনিক এনাস্থেচিয়া পদ্ধতিৰ তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব। তেওঁলোকৰ কোনো বীজাণুনাশক ঔষধৰ ওপৰত তেওঁলোকে বিশ্বাস নকৰে। এণ্টিবায়'টিক নহ'লেতো অস্ত্ৰোপচাৰ কৰা কেতিয়াও সম্ভৱ নহয়। আকৌ তেওঁলোকে এণ্টিবায়'টিক ব্যৱহাৰ কৰিব। গতিকে এই গোটেইবোৰ আধুনিক চিকিৎসা আৰু তথা আমাৰ পৰম্পৰাগত চিকিৎসাৰ মিহলি কৰি এটা খিচিৰি ব্যৱস্থা কৰিবলৈ যিটো আগবাঢ়িব গৈছে ভাৰত চৰকাৰ, এইটো যে অকল আমাৰ জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব এনেকুৱা কথা নহয়। ই গোটেই বিশ্বত ভাৰতৰ যিটো চিকিৎসা ব্যৱস্থাৰ বা চিকিৎসাৰ যিখিনি আজি আমি পাইছোঁগৈ অৱস্থা, সেইটোকো অৱনমিত কৰিব।